আজি সদনত আমাৰ ৰাজ্যপাল মহোদয়ৰ ভাষণ হ'ব। সদনত আমাৰ লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কে গঠন কৰা জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হ'ব আৰু অসম চৰকাৰৰ পৰিপূৰক দাবী মঞ্জুৰি ইয়াতে দাখিল কৰা হ'ব আৰু ফাইনেলি ষষ্ঠ অনুসূচীসমূহ কি ধৰণে আমি আৰু শক্তিশালী কৰিব পাৰোঁ ডিমা হাছাও, কাৰ্বি আলং আৰু বিটিআৰ তাৰ বিষয়ে সদনে ৩ ঘণ্টা জুৰি আলোচনা কৰিব। তাৰ বৰ্তমান যিখন তেওঁলোকে বাজেট নিৰ্মাণ কৰিছে প্ৰায় 36 crores, কিন্তু মই ভাবোঁ যে ইয়াক আৰু অলপ আমি দিব লাগিব যাতে অলপমান জাগাই জাগাই য'ত য'ত বজাৰ আছে তাতে যাতে ডিভাইডাৰ আদি নিৰ্মাণ কৰিব পাৰোঁ। এই বাজেটটো আৰু অলপ বাঢ়িব।